আমি দুজন এক হ'বলৈ হ'লে তোমাৰ দাদাক আমি হত্যা কৰিব লাগিব পাহি। কি নাই যোৱা, দাদা এতিয়াও ঘৰতে আছে। 1 ঘণ্টামান পিছতে ওলাই যাব। হ'ব দিয়া, তুমি 1 ঘণ্টামান পিছত অহা। ভণ্টি, তোমাৰ লগতো মানে কি যে হ'ব নহয়, অনবৰতে কেৱল মোবাইল আৰু মোবাইল। এইফালে ৰাতিপুৱাৰ পৰা যে তুমি একোৱেই খোৱা নাই, সেইটো হ'লে চিন্তা নাই। এতিয়া মোবাইলটো থোৱা আৰু এইখিনি খাই লোৱা। দাদা, তুমি কিবা খালানে? মোৰ কথা তুমি চিন্তা কৰিব নালাগে, আগতে তুমি খাই লোৱা। মই অলপ পিছত খাম দিয়া, আগতে কামবোৰ শেষ কৰি লওঁ। খোৱা এতিয়া, মই কামবোৰ কৰোঁ। ভণ্টি, ভণ্টি, কি দাদা? মই কাম এটাৰ কাৰণে এবাৰ ওলাই যাওঁ। মই ঘূৰি নহালৈকে দুৱাৰবোৰ মাৰি তুমি ভিতৰতে সোমাই থাকিবা, হ'বনে? হ'ব দাদা। যোৱা, এতিয়া ভিতৰত যোৱা। পাহি ওলাই আহা, মই আহি পাইছো। বিজু দা, মই তোমাকে ফোন কৰিবলৈ ওলাইছিলোঁ। তুমি দেখোন আহি পালায়ে। আহি পালো মানে কেতিয়াবাৰ পৰা মই তোমালোকৰ বাটত তোমাৰ দাদা যোৱালৈ বাট চাই আছিলোঁ। এতিয়া যোৱা দেখিহে মই ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া ইয়াত বহচোন, তোমাক মোৰ বহুত কথা ক'বলগীয়া আছে। কি কথা বিজু দা? কি কথা মানে, আমি কি সদায় এনেকৈ লুকাই চুৰ কৰিয়ে লগ কৰি থাকিব লাগিব নেকি? মই কিন্তু আৰু তুমি অবিহনে থাকিব নোৱাৰা হৈছোঁ। মই জানো পাহি, তোমাৰ দাদাই তোমাক মোৰ লগত কেতিয়াও বিয়া হ'বলৈ নিদিয়ে, কাৰণ তোমাৰ দাদাৰ মতে মই এজন বেয়া ল'ৰা। কিন্তু কি কথাত তোমাৰ দাদাই মোক ইমান বেয়া ল'ৰা বুলি ভাবে সেইটোহে মই নাজানো। এতিয়া তুমিয়ে কোৱাচোন, কিবা কথা যদি তোমাৰ দাদাই তোমাক মোৰ লগত বিয়া নিদিয়ে তুমি কি কৰিবা? মোক বাদ দি তুমি বেলেগৰ লগত বিয়া হৈ যাবা নেকি? সেইটো কথা মই সপোনতো ভাবিব নোৱাৰোঁ বিজু দা। তোমাক নাপালে মই মৰি যাম। তেতিয়াহ'লে আমি দুজনে এটা কাম কৰোঁ, আমি পলাই যাওঁ ব'লা। সেইটোও মই কৰিব নোৱাৰিম, কাৰণ তেনেকুৱা কৰিলে দাদাই বহুত দুখ পাব। দাদাক মই দুখ দিব নোৱাৰিম যোগা। তেতিয়াহ'লে কি কৰিবা? গোটেই জীৱন কি এনেকৈ থাকিম বুলি ভাবিছা নেকি? তই মোৰ ঘৰলৈ কিয় আহিছ? এনেই আহিছোঁ। শুন, তোক মই আগতেও বহুবাৰ সকীয়াই দিছোঁ যে তই মোৰ ঘৰলৈ আৰু ভণ্টিক লগ কৰিবলৈ কেতিয়াও নাহিবি। তথাপিও আজি আহিলি যে? মই দেখোন কৈছোঁৱেই এনেই আহিছোঁ বুলি। চা, তই এজন ৰাস্তাৰ গুণ্ডা হয়, গতিকে তোক মই শেষবাৰৰ কাৰণে সকীয়াই দিছোঁ। আজিৰ পিছত যাতে তোক আৰু মই মোৰ ঘৰৰ আশে পাশেও দেখা নাপাওঁ, নহ'লে কিন্তু কথা বেয়া হৈ যাব। কথাখিনি তই মনত ৰাখিবি। যা এতিয়া, ইয়াৰ পৰা ওলাই যা, আৰু মই কোৱা কথাখিনি ভালকৈ মনত ৰাখিবি। আজিৰ পিছত যাতে তোক আৰু মই মোৰ ঘৰৰ আশে পাশেও দেখা নাপাওঁ। ভণ্টি, তোমাকো মই আগতে বহুবাৰ কৈছোঁ যে তাৰ লগত যদি তোমাৰ কিবা আছে এতিয়া সেইবোৰ এৰি দিয়া বুলি, কাৰণ সি এজন গুণ্ডা হয়। মাৰপিট কৰি থকা, বেয়া বস্তু খোৱা, এইবোৰেই তাৰ কাম। গতিকে তুমি তাক পাহৰি যোৱা ভণ্টি। মই আছোঁ নহয়, ভাল ল'ৰা এজন চাই মই তোমাৰ বিয়া পাতি দিম। মাত্ৰ তুমি তাক পাহৰি যোৱা। এতিয়া যোৱা, ভিতৰলৈ গৈ মোৰ কাৰণে এগিলাচ পানী লৈ আহাগৈ। ৰ'বা, আনি আছোঁ। পাহি, ইমান দিন তুমি মোক লগ কৰিব কিয় অহা নাই বিজু দা? কেনেকৈ আহিম পাহি? দেখা নাই তোমাৰ দাদাই মোক কিদৰে ধমকি দিছে? সেইকাৰণে মই লগ কৰিব আহিম বুলি ভাবিও আহিব পৰা নাই। আৰু তোমাক লগ কৰিব নাপায় মোৰ মনটো কিমান অশান্তি লাগি আছে সেইটো কেৱল মইহে জানো। অকল তোমাৰে তেনেকুৱা হোৱা নাই বিজু দা, তোমাক দেখা নাপায় ময়ো বহুত কষ্টত আছোঁ। নে খাব পাৰোঁ, নে ভালকৈ শুব পাৰোঁ। হ'ব দিয়া, জানো তুমি মোক কিমান ভাল পোৱা। ভাল পোৱা হ'লে তুমি মনত পলাই গ'লা হয়। পাহি, তুমি চিন্তা নকৰিবা, আমি আৰু বেছি দিন বেলেগ হৈ থাকিব নালাগে।
একেলগে থাকিবলৈ মই সোনকালে এটা উপায় উলিয়াম ৰখা। হ'ব বিজুদা, সোনকালে কিবা এটা কৰা যাতে গোটেই জীৱন আমি একেলগে থাকিব পাৰোঁ। কৰিম পাহি, সোনকালে কিবা এটা কৰিম। এতিয়া মই যাওঁ দিয়া, কিবা এটা উপায় লৈ মই পুনৰ তোমাৰ ওচৰলৈ আহিম। যাম। ভণ্টি, পায়স অলপ বনাইছোঁ, খাই লোৱা। কি হ'ল ভণ্টি, তোমাৰ গাটো বেয়া নেকি? গা বেয়া নহয় দাদা, মূৰটোহে অলপ বিষাই আছে ৰ'বা। মূৰ বিষাইছে? সেইকাৰণে তোমাক মই কওঁ যে অনবৰতে মোবাইল চাই নাথাকিবা বুলি। বেছিকৈ মোবাইল চাই থাকিলেওতো মূৰ বিষাবই। চাওঁ ইয়াতে বহা, তেল লগাই দি মই তোমাৰ মূৰটো অলপ মালিচ কৰি দিওঁ। বহা। ভণ্টি, কি দাদা? তোমাৰ মূৰৰ বিষটো ভাল পাইছানে? পাইছোঁ দাদা, তুমি মালিচ কৰি দিয়াৰ পিছতে মই মূৰৰ বিষটো ভাল পাই গৈছোঁ দিয়া। সঁচাই কৈছানে? সঁচাই কৈছোঁ দাদা। ঠিক আছে দিয়া, এতিয়া তুমি ভিতৰলৈ যোৱা, মই এবাৰ বজাৰৰ ফালে গৈ কিবা অলপ বজাৰ কৰি লৈ আহোঁ। ভণ্টি, তোমাক কিবা লগা বস্তু আছে নেকি? বা কিবা খাব ইচ্ছা আছে নেকি তোমাৰ? লগা বস্তু নাই, কিন্তু কিবা এটা খাবহে ইচ্ছা আছিল। কি খাবৰ ইচ্ছা গৈছে ভণ্টি? চিপছ। জানোৱেই তুমি যে চিপছে খাম বুলি ক'বা। হ'ব দিয়া, আনিম, তুমি এতিয়া ভিতৰলৈ যোৱা। পাহি, ওলাই আহা। বিজুদা, বহাচোন। ভালে আছানে? তোমাক ইমান দিন হ'ল দেখাই নাই, ক'তনো আৰু মই ভালে থাকিম। হয় দিয়া পাহি, মোৰো একেই অৱস্থা। তোমাক দেখা নাপালে এতিয়া দিনবোৰ ভালেই নোযোৱা হৈছে, আৰু এইবোৰ হৈছে তোমাৰ দাদাৰ বাবে। তোমাৰ দাদাই আমাৰ সম্পৰ্কটো মানি লোৱা হ'লে আজি এনেকুৱা নহ'ল হয়। পাহি, আমি একেলগে থাকিবলৈ হ'লে আমি এটা কাম কৰিব লাগিব। কি কাম বিজুদা? আগতে কোৱাচোন, তুমি কৰিব পাৰিবানে? পাৰিম। আমি দুয়ো এক হোৱাৰ কাৰণে তুমি যি কোৱা মই তাকেই কৰিব পাৰিম। এতিয়া কোৱাচোন, মই কি কৰিব লাগিব? কম, কিন্তু তাৰ আগত মই তোমাক এটা কথা কওঁ যে মই তোমাক যিটো কথা ক'বলৈ গৈ আছোঁ, মানে যিটো কাম কৰিবলৈ ক'ম, সেইটো এটা অপৰাধ। কিন্তু ইয়াৰ বাহিৰে আন কোনো উপায় নাই কাৰণেহে মই তোমাক অপৰাধ এটা কৰিবলৈ ক'বলগীয়া হৈছে। বিজুদা, তুমি কি ক'বলৈ লৈছা খোলা বুলি কৈ নিদিয় কিয়? চোৱা পাহি, তুমি আৰু মই কেতিয়াও এক হ'ব নোৱাৰোঁ যেতিয়ালৈকে তোমাৰ দাদা তোমাৰ কাষত থাকিব। মানে তুমি কি ক'ব ওলাইছা বিজুদা? মই ক'বলৈ ওলাইছোঁ যে আমি দুজন এক হ'বলৈ হ'লে তোমাৰ দাদাক আমি হত্যা কৰিব লাগিব পাহি। কি? এইবোৰ তুমি কি কৈছা বিজুদা? মই ঠিকেই কৈছোঁ পাহি, তোমাৰ দাদাক আমি হত্যা কৰিবই লাগিব। জানো এইটো এটা অপৰাধ, কিন্তু ইয়াৰ বাহিৰে অন্য উপায় নাই পাহি। নাই, মই এইটো কাম কৰিব নোৱাৰোঁ। দাদাক মই কেতিয়াও হত্যা কৰিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। পাৰিব লাগিব পাহি, তুমি পাৰিবই লাগিব, নহ'লে কিন্তু আমি কেতিয়াও এক হ'ব নোৱাৰোঁ। তুমি মোক জন নকৰিবা বিজুদা। মই মোৰ কাৰণে জীৱন দিব পৰা দাদাক কেতিয়াও হত্যা কৰিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। ঠিক আছে, তেতিয়াহ'লে তুমি মোক পাহৰি যোৱা, কাৰণ তোমাৰ দাদা জীয়াই থকালৈকে আমি কেতিয়াও এক হ'ব নোৱাৰোঁ। মই তোমাকো পাহৰিব নোৱাৰোঁ বিজুদা। চোৱা পাহি, তোমাক মই শেষ ভৰাৱনে কথা এটা কওঁ, তুমি তোমাৰ দাদা আৰু মোৰ মাজত যিকোনো এজনকে বাছনি কৰিব পাৰিবা। কথাখিনি তুমি ভালকৈ ভাবি চাবা, তোমাক দাদাক লাগে নে মোক লাগে, সিদ্ধান্ত মই তোমাৰ ওপৰত এৰি দিছোঁ। এতিয়া মই যাওঁ, অহাকালি পুনৰ আহিম, কি সিদ্ধান্ত লোৱা মোক জনাবা। আমি দুজন এক হ'বলৈ হ'লে তোমাৰ দাদাক আমি হত্যা কৰিব লাগিব। চোৱা পাহি, তোমাক মই শেষ ভৰাৱনে কথা এটা কওঁ, তুমি তোমাৰ দাদা আৰু মোৰ মাজত যিকোনো এজনকে বাছনি কৰিব পাৰিবা। কথাখিনি তুমি ভালকৈ ভাবি চাবা, তোমাক দাদাক লাগে নে মোক লাগে, সিদ্ধান্ত মই তোমাৰ ওপৰত এৰি দিছোঁ। ভণ্টি, ভণ্টি, ইয়াতে আছা?
চিপছ খাম বুলি কৈছিলা নহয়, এয়া লোৱা। ইয়াত চিপছো আছে আৰু চকলেটো আছে। কি হ'ল, লোৱা। আৰু এইডাল মোক দিয়া। মই ঘৰলৈ আহিছোঁ যিহেতু ঘৰৰ কামখিনি এতিয়া ময়ে কৰিম। তুমি ভিতৰলৈ গৈ অলপ ৰেষ্ট কৰা গৈ যোৱা। পাহি বিজুদা, অঁ এতিয়া কোৱা, কি সিদ্ধান্ত ল'লা তুমি? একো নকোৱা কিয়? কি সিদ্ধান্ত ল'লা তুমি? মই এইটো কাম কৰিব নোৱাৰোঁ বিজুদা। দাদাক মই কেতিয়াও হেৰুৱাব নোৱাৰোঁ। ঠিক আছে, নহ'লে তোমাৰ আৰু মোৰ সম্পৰ্ক ইমানতে শেষ। আজিৰ পৰা তুমিও মোক লগ কৰিবলৈ চেষ্টা নকৰিবা আৰু ময়ো নকৰোঁ। আমাৰ প্ৰেম ইমানতে ফিনিছ। বিজুদা, আমি দুজন এক হ'বলৈ হ'লে তোমাৰ দাদাক আমি হত্যা কৰিব লাগিব। চোৱা পাহি, তোমাক মই শেষ ধৰণে কথা এটা কওঁ। তুমি তোমাৰ দাদা আৰু মোৰ মাজত যিকোনো এজনকে বাছনি কৰিব পাৰিবা। কথাখিনি তুমি ভালকৈ ভাবি চাবা। তোমাক দাদাক লাগে নে মোক লাগে, সিদ্ধান্ত মই তোমাৰ ওপৰত এৰি দিছোঁ। ঠিক আছে, নহ'লে তোমাৰ আৰু মোৰ সম্পৰ্ক ইমানতে শেষ। হেপী বাৰ্থডে ভণ্টি। এতিয়া কোৱা, আজি তোমাৰ জন্মদিন বুলি তোমাক কি উপহাৰ লাগিব? বুজি পাইছোঁ, মোৰ টকা খৰচ হ'ব বুলি ভাবি তুমি ক'বলৈ টান পাইছা, হয়নে? চোৱা ভণ্টি, আজি তোমাৰ জন্মদিন, গতিকে যিমান টকাই খৰচ নহওক কিয়, মই কিন্তু আজি তোমাৰ কাৰণে তুমি ভাল পোৱা বস্তুবোৰ আনিমেই। সেইকাৰণে তুমি যি ভাল পোৱা কাগজ এখনত লিখিয়ে আনিছোঁ। চোৱা কি লিখিছোঁ। প্ৰথম লিখিছোঁ তোমাৰ দৰে ধুনীয়া চাই এটা কেক। তাৰপিছত তোমাৰ কাৰণে ধুনীয়া চাই দুযোৰ কাপোৰ। আমি দুজন এক হ'বলৈ হ'লে তোমাৰ দাদাক আমি হত্যা কৰিব লাগিব। কথাখিনি তুমি ভালকৈ ভাবি চাবা। তোমাক দাদাক লাগে নে মোক লাগে, সিদ্ধান্ত মই তোমাৰ ওপৰত এৰি দিছোঁ। ঠিক আছে, নহ'লে তোমাৰ আৰু মোৰ সম্পৰ্ক ইমানতে শেষ। আমি হত্যা কৰিব লাগিব। মই এতিয়া যাওঁ দিয়া, বজাৰলৈ গৈ সোনকালে বজাৰখিনি কৰি লৈ আহোঁ। হেল্ল'। কি হ'ল? মই দেখোন কৈছোঁ তুমি মোক ফোন নকৰিবা বুলি, তাৰপিছতো ফোন কৰিছা যে? মই নোৱাৰোঁ বিজুদা, তুমি অবিহনে মই থাকিব নোৱাৰোঁ। মুখেৰে ক'লে চব নহয় পাহি, হাতেৰে কৰি দেখুওৱা, তেতিয়াহে মই বিশ্বাস কৰি ল'ম যে তুমি মোৰ অবিহনে থাকিব নোৱাৰা। এতিয়া কোৱা, তুমি পাৰিবানে? আমি দুজন এক হ'বৰ কাৰণে তুমি তোমাৰ দাদাক হত্যা কৰিব পাৰিবানে? পাৰিম বিজুদা। মই জানিছিলোঁৱে তুমি পাৰিবা বুলি, কাৰণ তুমি যে মোক বহুত ভাল পোৱা সেইটো মই জানো। সেইকাৰণে মই এইটো বিষৰ বটল লৈয়ে আহিছোঁ। এইটো লোৱা আৰু মই কোৱাৰ দৰে কামখিনি কৰিবা। তাৰপিছত আৰু আমি দুজন এক হোৱাত কোনেও বাধা দিব নোৱাৰে। লোৱা। মই এতিয়া যাওঁ, এসপ্তাহ পিছত আহি তোমাক মোৰ লগত চিৰিদিনৰ কাৰণে লৈ যাম। ভণ্টি, ভণ্টি, বজাৰখিনি ভিতৰত থৈ দিয়াগৈ। মই এবাৰ আজি তোমাৰ জন্মদিন বুলি ওচৰৰ মানুহখিনিক আমাৰ ঘৰলৈ নিমন্ত্ৰণ দি আহোঁ। লোৱা, মই আহি আছোঁ ৰ'বা। ৰ'বা দাদা, মই তোমাৰ কাৰণে কিবা অলপ বনাইছোঁ, আগতে সেইখিনি খাই লোৱা, তাৰ পিছত যাবা দিয়া। বা, মোলৈ তোমাৰ ইমান মৰম নে? যোৱা, কি বনাইছা লৈ আহাগৈ। ৰ'বা।
কিবা হ'ল হঠাৎ দেখোন মোৰ মূৰটো ঘূৰাব ধৰিলে ভণ্টি মোৰ কি হ'বলৈ ধৰিছে তুমি মোক বেয়া নাপাবা দাদা, বিজুদাক মই বহুত ভাল পাওঁ আৰু বিজুদা অবিহনে মই জীয়াই থাকিব নোৱাৰো। কিন্তু তুমি জীয়াই থকালৈকে কেতিয়াও আমি এক হ'ব নোৱাৰিম। এইকাৰণে তোমাৰ খাদ্যখিনিত মই বিষ ঢালি দিছোঁ দাদা, যাতে বিজুদা আৰু মই এক হ'ব পাৰোঁ। তুমি মোক ক্ষমা কৰি দিবা দাদা, তুমি মোক ক্ষমা কৰি দিবা। বিজুদা, তই মোৰ ঘৰলৈ কিয় আহিছ? কিয় আহিছো মানে? তুমিয়ে কোৱা নাছিলা নেকি এসপ্তাহ পাছত তুমি মোক তোমাৰ কৰি ল'বা বুলি? কৈছিলোঁ, কিন্তু এইবোৰ চব মোৰ প্লেন আছিল। প্লেন আছিল? তুমি এইবোৰ কি ক'ব খুজিছা বিজুদা? মানে মই কেতিয়াবাৰ পৰাই তোৰ ককায়েৰক হত্যা কৰিব চাইছিলোঁ, কিন্তু পৰা নাছিলোঁ। সেইকাৰণে মই তোক মোৰ প্ৰেমত জালত পেলাইছিলোঁ আৰু এনেকুৱা কৰি দিছিলোঁ যাতে তই মোৰ অবিহনে থাকিব নোৱাৰা হৈ যাব। আৰু মই যি কৰিবলৈ কওঁ তাকেই কৰ, আৰু সেয়াই হ'ল। মই কোৱাৰ বাবে তোক ইমান মৰম কৰা ককায়েৰক আজি তই হত্যা কৰিলি। কি? অঁ, আৰু এইবোৰ মই কিয় কৰিছোঁ জান? মোৰ ভণ্টিৰ কাৰণে, যিজনী ছোৱালী এতিয়া এই পৃথিৱীত নাই। মোৰ ভণ্টি দেখাই তোৰ ককায়েৰক পাগলৰ দৰে ভাল পাইছিল আৰু এদিন তোৰ ককায়েৰক প্ৰেমৰ প্ৰস্তাৱ দিছিল, কিন্তু তোৰ ককায়েৰে ভণ্টি আৰু মোৰ মাজত কোনো আহিব নোৱাৰে বুলি কৈ মোৰ ভণ্টি দেখাৰ প্ৰস্তাৱ নাকচ কৰিছিল। আৰু ভণ্টি এইটো কথা সহ্য কৰিব নোৱাৰি চলন্ত গাড়ী এখনৰ আগত পৰি আত্মহত্যা কৰিছিল। আৰু তেতিয়াৰ পৰাই মই তোৰ ককায়েৰক কেনেকৈ হত্যা কৰিব পাৰোঁ সেইটোৱে চিন্তা কৰি আছিলোঁ। কিন্তু এতিয়া মই তোক ব্যৱহাৰ কৰি এই কামটো কৰাত সফল হ'লোঁ। গতিকে এতিয়া তোক মোৰ কোনো প্ৰয়োজন নাই। যা, তই এতিয়াই মোৰ ঘৰৰ পৰা গুচি যা, নহ'লে কিন্তু ককায়েৰক হত্যা কৰাৰ অপৰাধত তোক মই জেলত ভৰাই থৈ দিম, বুজিলি? বিজুদা, কাৰণ সি এজন গুণ্ডা হয়, মাৰপিট কৰি থকা, বেয়া বস্তু খোৱা, এইবোৰেই তাৰ কাম।
দেই ভণ্টি এতিয়া কোৱা আজি তোমাৰ জন্মদিন বুলি তোমাক কি উপহাৰ লাগিব প্ৰথম লিখিছোঁ তোমাৰ দৰে ধুনীয়া চাই এটা কেক তাৰপিছত তোমাৰ কাৰণে ধুনীয়া চাই দুযোৰ কাপোৰ মোলৈ তোমাৰ ইমান মৰম নে যোৱা কি বনাইছা লৈ আহা সেইকাৰণে তোমাৰ খাদ্যখিনিক মই ঢালি দিছোঁ দাদা ভণ্টি ক'লৈ গৈছিলা তুমি কেতিয়াৰ পৰা মই তোমালৈ বাট চাই আছিলোঁ তুমি ভাল পোৱা যে সেইকাৰণে অলপ পায়স বনাইছোঁ খাই লোৱা দাদা 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 দাদা